ডাঙৰ ডাঙৰ মিঠা আছে বুলি চাহ খাবলৈ আহিছিলোঁ। আইঅ শুনিছেনে গগৈ বুঢ়া সিহঁতৰ মাক জীয়েকৰ লোভ কেনেকুৱা লোকৰ লোভ নহয় আমাৰ লোভ নহয় ঘৰত একো এটা নাই দেখি আপোনালোকে চাই পাক বোৱাৰী সোমোৱানো কেইদিন হৈছিলে সেই আমাৰ ঘৰতে টুক 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 একদম তাঁত বাতি কৰা দি আহি খাই গৈ থাকক। মই আৰু তোক বুজি পাবলৈ বাকী নাই এতিয়া। আহিছে এইবাৰ সেই খবৰ চবৰ নিদিয়াকৈ আহিলে গম নোপোৱাকৈ আহিলে পাই এনেকুৱা মানুহ আহিছে মই সোনকালে এৰুৱা পৰা বাকলি বহি গৈ এৰুৱা দেই এইবোৰ টাইমতে হেৰি নহয় ভাতৰ কথা কৈছে কাৰেণ্ট এৰুৱা মানুহ আহিছে নেকি চাগে যাচোন যা মই এৰুৱাই আছোঁ যা নহ'লে ৰাতিকে শুবি ফেনৰ তলত ছোৱালীজনী মানে কথা নুশুনে এৰুৱালো পাই কোনোবাই দেখিলে নেকি আকৌ দেখিলে আকৌ লগাই দিয়ে নহয় ইমান গৰমখনত কাৰেণ্ট চাৰেণ্টবোৰ কাটি থৈ দিছোঁ কেনেকৈনো থাকিম এই জহনীটো ক'লোঁ বোলো সেই বিল সোপা দি দে কি ক'লে বোলে একো নহয় বিল নিদিলোঁ এতিয়া গোটেই কাৰেণ্ট চাৰেণ্ট কাটি থৈ গৈছে কেনেকৈ থাকিম আজি ৰাতিটো ভাবিয়ে পোৱা নাই ইমান গৰম মই এনেকৈ থাকিব নোৱাৰোঁ দেই মই ক'ৰবাত হ'লেও গুচি যাব লাগিব ৰাতিটোৰ কাৰণে দিনটো এনেকৈ গছৰ তলত ক'ৰবাতে বহি কটাব পাৰিম ৰাতি হ'লে নোৱাৰি দেই ভাকুলি হ'লে শিকিবলৈ সেই ফেনৰ হাৱা অকণমান লওঁ আমাৰ আকৌ ল'ৰাকেইটা খবৰ নাই নহয় খেতিত লাগি আছে চাবলৈ সময় নাই মই লেট্ৰিনত একদম সোমাই আছিলোঁহে বাৰু সেই কাৰেণ্টমেনকেইটা আহোঁতে বাৰু ওলাই আহোঁ কেনেকৈ সেই গুসোপা পেটৰ লৈ গছটো ললৈকে একদম গোটেই ডিচেণ্টৰ হৈ গ'ল সেইদিনা নাম গাবলৈ গ'লোঁ নামখোৱা গোটেইখন ডিচেণ্টৰ হ'ল গগৈ বুঢ়া সেই কি ডিচেণ্টৰি হ'ল এই ডিচেণ্টৰি বুলি কৈ থকা শুনিছোঁ ডিচেণ্টৰ মোৰে নাম খাবলৈ গৈ গোটেইখন ডিচেণ্টৰ হ'ল নহয় মোক কাৰেণ্টটো কাটিলে আকৌ আজি সেই গৰমত থাকিব পৰা নাই ঘৰৰ ওচৰত গছ এজোপাও নাই বোলো ল'ৰাকেইটাক কওঁ গছ এজোপা ৰুবি গোটেইখন কাটি কৈ কিখন কৰিছে জানো ঘৰটো অৱস্থা নাই বোলো সেই তোমালোকৰ ঘৰতে আহি পিনে সেই ফেনৰ হাৱা অকণমান লৈ যাওঁ বোলো সেই আছেনে নাই কাৰেণ্ট আপোনালোকৰ ঘৰত তোমালোকৰ ঘৰত আপুনি ভাল কথা কৈছে আমাৰ সেই কাৰেণ্টটো আমাৰ কাটি থ'লে বোলো জহনীটো ক'লোঁ এই বোলো সেই কাৰেণ্টৰ বিল সোপা দি দে এনেই এসোপা আছে বোলো কিমান হ'ল জানো বহুতে হ'ল সেইকাৰণে কাটি থৈ গৈছে আমাৰ ঘৰতো কাৰেণ্ট নাই গগৈ বুঢ়া তোমালোকৰ ঘৰত তেতিয়াহ'লে কাৰেণ্ট নাই কি কৰিম এতিয়া বাৰু মই ইমান গৰম বতৰখন সেই হাও লাগিব সেইখন গম পাইছেনে কাৰেণ্টটো কাটিব বুলি আমাৰ আকৌ বিল দিয়ে আছিলোঁ এই কেইমাহমানৰ দিয়া নাই মানে এই হেৰি লগোৱা নাই নহয় ইমান মিটাৰ নে কি বুলি কয় সেইখন লগোৱা নাই এতিয়া নতুনকৈ দিয়াখন বোলো ভাবিছিলোঁ তোমালোকৰ ঘৰত আছে কবিতা ঘৰতে আছে নে কি নে সিহঁতৰ ঘৰলৈকে যাওঁ নেকি সেই কবিতা আহিলি হপায় সেই বাহিৰতে বহোঁগৈ গোটেইখিনিয়ে একদম উপায় নাই আৰু গৰমখনত মোৰ কাৰণে এখন আনো সেই গগৈ বুঢ়া আপুনিও সেই তাতে বহকগৈচোন সেই চকীখন লৈ যাব এই এজনী ইমান গৰমখনত এই দুপৰীয়াখনত কি কৰিবলৈ ওলালি হয় ইমান মূৰটো টিংটিঙাই আছে আপোনাৰ ওচৰত চাহ অকণমান খাবলৈ আহিছোঁ মই হপাই এই গৰমত সেইটোক মই চাহ বনাই খুৱাম সেই কাৰেণ্টটো কাটি থৈ গ'লেহে মই এতিয়া সেই ঘৰৰ ভিতৰত সোমাই চাহটো বনাই খুৱাম তই ইমান সেই গাভৰু মানুহজনী বাৰু নিজে চাহ অকণ বনাই খাব নোৱাৰনে নহয় মোৰ গাটো ভাল নাই মানে সেইটো কাৰণে কৈছোঁ আপোনাৰ হাতত চাহকণ খাবলৈ যি ভাল লাগে তোৰ এইখিনি মই সেই তেল দিয়া কথা নুশুনো মোক তেল দিছ তেল দিয়া নাই আপোনাৰ হাতত চাহ খালে মানুহে খাই থবই লাগিব আপুনি হোটেল এখন খুলি চাওকচোন চাহৰ হোটেল চাব কাষ্টমাৰ গোটেই লাইন লাগি যাব হ'লেও মই এতিয়া খোৱাত নাই মোক এই মেথা মাৰি আছোঁ সেই কাৰেণ্টত বুজিছ আজি কাৰেণ্টটো কি আমাৰ ঘৰতো কাটি থৈ গ'ল তহঁতৰ ঘৰটো কাটি থৈ গ'ল নি আকৌ বোলে তই বোলে আকৌ সেই মনে সেই ৱাৰডাল পাৰ কৰি থৈ দিলি নাই থোৱা পাই এনেই নক'ব
ৰাতি আকৌ মই তহঁতৰ ঘৰলৈ যাম বুলি ভাবিছোঁ এই গগৈ বুঢ়া আকৌ আমাৰ ঘৰত সেই ফেনৰ হাৱা ল'বলৈ আহিছে ঘটিটো বা পাব কাৰেণ্টটো কাটিয়ে থৈ গ'ল আপুনি চাহটো বা খুৱাই যদি ৰাতি আমাৰ ঘৰতে থাকিবগৈ পাৰিব এয়া সেয়া মোৰ অকণমান চাহ খাবলৈ মন গৈছে দিয়াগৈ হয় ভাকলি একদম চাহ অকণমান খাওঁ বোলো সেই পথাৰৰ দিন যে এতিয়া গৰম হ'ল কি হ'ল চাহ অকণমান খালে মানে ভাল লাগে অকণমান মই আহিম বুলি কৈছিলোঁ নাই লগৰ জনী ভাত খালে পলাই আহিবি নানিলে লগত আহিলে পকই লেমটো হৈ লাগি চাহ এটা বিচনীখন দিয়কচোন ল ডাঙৰ ডাঙৰকৈ বেছিবি দেই ধপ ধপকৈ মোৰ হাৱা পাব লাগিব ভাল লাগিছে কি টেবলেট আহিব লাগে ঘৰত খেলি দিব নোৱাৰিলি কাৰোবোৰ খেলিম অকলে অকলে খেলিম অকলে খেলি দিব লাগে ইমান সেই ডাঙৰ ছোৱালীজনী বাৰু ঘৰখনত অকলে থাকিব নোৱাৰেনে হয় দেই অকল আমি মাকৰ আকৌ পকত লাগি ফুৰিব সিহঁতৰ দিনত আমি গোটেই ঘৰ কামখিনি কৰি এই সন্ধিয়া সময়ত খেলিবলৈ ওলাই আহোঁ তাকো সেই 10 মিনিটমান দিয়েহে মা বাবাই আকৌ সেই মাতেই নহয় হাউতকৈ গুচিয়ে যাব লাগে যদি নেযাওঁ দিব একদম টিকা চেলিয়াইছিলে ধাইকৈ এনেকুৱা মাৰ খালোঁ এতিয়া হ'লে মই সেই তহঁতক চাহ বনাই খুৱাবলৈ নাই আপোনাকো চাহ বনাই খুৱাবলৈ নাই চিচে ডাঙৰ ডাঙৰ মিঠা আছে বুলি চাহ খাবলৈহে আহিছিলোঁ আইঅ শুনিছেনে গগৈ বুঢ়া সিহঁতৰ মাক জীয়েকৰ লোভ কেনেকুৱা লোকৰ লোভ নহয় আমাৰ লোভ নহয় ঘৰত একো এটা নাই দেখি আমি চাহটো পা খাই যাওঁ সেই বুলি কাৰেণ্টৰ বিল দিওঁতে ঘৰত খাবলৈকে একো নাইকিয়া হৈছে সেই এতিয়া যোৱা মাহতো নিদিলোঁ এতিয়া সেই কাৰেণ্টটোকে কাটিবলৈ আহিলে হ'ব থ তোৰ সেই আগৰ পৰাই সেইটো নিয়ম জানোৱেই নহয় বোৱাৰী সোমোৱানো কেইদিন হৈছিলে সেই আমাৰ ঘৰতে টুক একদম তাঁত বাতি কৰা দি আহি খাই গৈ থাক মই আৰু তোক বুজি পাবলৈ বাকী নাই এতিয়া আগতে সেই কংগ্ৰেছ চৰকাৰ দিনত কিন্তু এনেকৈ কাৰেণ্ট কাটিবলৈ মানুহ নাহিছিলে দেই এতিয়া সেই বিজেপি চৰকাৰখন হোৱাৰ পৰা এই কাৰেণ্ট ইফালে কাটিব সিফালে কাটিব ইমান দাম কৈ ৰিচাৰ্জৰ মিটাৰ নে কি এই ফোন ছটাতহে সেইখন ৰিচাৰ্জখন আছিলে এতিয়া সেই কাৰেণ্টখনতো কৰি পেলালে মানুহখিনিক চব চেচ দিলে আৰু দেই আকৌ অৱশ্যে সেই মানুহে আকৌ কাৰেণ্টৰ বিল নিদিয়াকৈ থাকে মোৰ আৰু ছমাহমানহে নাই দিয়া বেছিকৈ নিদিয়া নহয় ছমাহমান দিয়া নাই আৰু মই দিব পৰা নাই যিখন কৰিছে দাম বঢ়াইছে মাহেকত যদি 500-600 লোকৰ ইটো চলায় ফ্ৰিজ চলায় ফেন চলায় মটৰ চলায় ইখন চলায় মই আকৌ সেই কাৰেণ্টৰ বিল বাঢ়িব বুলি ল'ৰাখিনিক সেই মটৰ নচলাবি বোলো ফেন নচলাবি অকল ৰাতি শুওঁতে 1 ঘণ্টা চলাবি সেনেকৈ বুলি কওঁ মই গোটেই ৰাতি গম পাইছে না ভাকুলি সেই ৰাতি সিহঁতক টোপনি যাবলৈ দিওঁ তাৰপিছত ফেনখন বন্ধ কৰি থৈ আহোঁ মই টোপনি যোৱাৰ পিছত আৰু গৰম নালাগে নহয় মোৰনো কিয় মই মাটিতে কিবা এখন পাৰিয়ে শুই থাকোঁ সেই বেলেগ মই ৰক্ষা কৰিছিলোঁ কাৰেণ্টৰ কথা কিন্তু হ'লেও কাৰেণ্টটো কাটিলে মোৰ বহুত আঘাত পাইছোঁ এইবাৰ মই এই চবক কিন্তু নেৰিম আকৌ দেই একদম এইবাৰ আহক বাৰু মোৰ ঘৰত মোৰ লেট্ৰিঙত আছিলোঁ বুলিহে সোমাই পিনে একো এটা ক'ব নোৱাৰিলোঁ নহ'লে মই সেই চবক একদম কোবাই দিলোঁ সাৰো চাহ দিবানে নিদিয়া যদি যাওঁগৈ ফেনো নাই তেতিয়া বেলেগ ঘৰত মই ধান্দা লওঁগৈ এই গগৈ বুঢ়া মই চাহ তাহ দিবলৈ নাই দেই এইবোৰ খৰি মাৰি একোৱেই নাই সেই লগতে গেছ ডালো নাই গেছৰ বোলে ফ্ৰী গেছ ফুকটো ফ্ৰী গেছ সেই ভৰাই আনিবলৈ গ'লে 1000-1200 লয় ইমান সেই ফ্ৰী গেছত 1000-1200 ভৰাব পাৰে জানো নহয় জানো হয় সেই তেতিয়া আপুনি ভাত কেনেকৈ বনালে খৰি নাই যদি এই দুডালমান সেই হাউত কেনে জেওৰা খুটি ভাঙি আনো লোকৰ ঘৰ য'তে পায় ত'তে লৈ আহোঁ সেই তেনেকৈ আৰু এতিয়া ভাঙি আনোকে লোকৰ ঘৰ য'তে পায় ত'তে মই যাবলৈ নাই দে এইবোৰ কি বোলে সাপ ওলাইছে হেনো বিদেশৰ সাপ ওলাইছে কামুৰিলে চেচে আৰু মৰি থাকিম মই সেইটো সাপে কামুৰিলে বোলে মানুহো নেবাচে হ'ব দিয়ক খুৱাবলৈ মন নাই জানিলোঁ কথাটো ইমান বাহানা দিব নালাগে আৰু নেখাওঁ হ'ব দে তহঁতক মই পাছতকৈ খুৱাম এই জীয়েকজনীকৈ লৈ আহিবি খাবলৈ হ'লে কিবা এটা বোলো সেই কাম বাতিকেইটাকে বোলো ধুই থৈ যাবিচোন চাহ খোৱা নাই নুশুনে তোৰ নিচিনা একেই হ'ল জীয়েৰে তই যেনেকৈ কথা ক'লে নুশুন সেইজনীও একে হ'ল অতপাত হ'ল ভৌৱে হ'ব আৰু সেই এজনী গাত ঘেলাই নাথাকিব যাওঁগৈ মই খাবলৈ নাপাওঁ ইয়াত কথা এটা ক'লে পকাই আহিবি এতিয়া মই অকলে থকালে খাবলৈ পালেহেঁতেন নহয় সিহঁতৰ হেৰি আহে এজনী আহে লগত আৰু এজনী লৈ আহে সৰুতে যেনিবা সেই জন্মতে আনিলে আৰু এতিয়াওনো সেই লৈ আহিব লাগেনে এনেকুৱা আপদবোৰ এইবোৰ গগৈ বুঢ়া আপুনিও যাওক মই চাহ তাহ বনাই খুৱাবলৈ নাই কৈ দিছোঁ এই আগতে তুমি আকৌ এনেকুৱা নাছিলা দেই ভাকুলি এতিয়া তোমাৰ কিবা হ'ল ল'ৰাই বিদেশত চাকৰি কৰিলে কিবা কৰিলে তোমাৰ সেই টকা পইচা হ'ল নহয় মানুহে কয় টকা পইচা হ'লে মানে মানুহৰ হেৰিটো বাঢ়ে বুলি
কি বুলি ইংলিছত কিবা এটা বুলি কয় সেইটো পাহৰিলোঁ নহয় অসমীয়াতে অহংকাৰ বুলিয়ে কয় সেইটো বাঢ়িছে হ'ব বাৰু সেই যাওঁগৈ নেখাওঁ যাওক